সৰ্বমুঠ 4,25,986 জন কেণ্ডিডেটে এপ্লাই কৰিছিল পৰীক্ষাৰ কাৰণে তাত এপিয়াৰ্ড হ'ল 4,19,078 জন 4,19,078 জন এপিয়াৰ হ'ল তাৰে 5% অলৰেডি গম পাইছে 75.7 তাৰে মেলৰ হ'ল 77.3 আৰু ফিমেলৰ হ'ল 74.4 আৰু এবাৰ 77.3 আছিলে মেলৰ আৰু 74.4 হ'ল ফিমেল আৰু ট্ৰেন্সজেন্ডাৰ আছিলে 10 জন তাৰে তেওঁলোকৰ 10 জনৰ ভিতৰত 8 জনে পাছ কৰিছে 80% তেওঁলোকৰ এইখিনি আৰু ডিষ্টিংশ্যন হোল্ডাৰ আছে আপোনালোকে গম পাইছে 6,392 আৰু ষ্টাৰ মাৰ্ক হোল্ডাৰ আছে 20,552 এইবাৰ পৰীক্ষাত সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে এইবাৰ আমি OMR আপোনালোকে গম পায় কোৰ্চ ছাবজেক্ট কেইটাত আমি OMR কৰিছিলোঁ 50%ৰ কাৰণে এইবাৰ গোটেই ষ্টুডেণ্টখিনিয়ে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক সকলো ষ্টুডেণ্টে OMR ব্যৱহাৰ কৰিলে আৰু OMR বৰ ধুনীয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰি পৰীক্ষাত এপিয়াৰ হ'ল এই OMR যে তেওঁলোকে ব্যৱহাৰ কৰিব শিকিলে ইতিমধ্যে তেওঁলোকে বিভিন্ন আগত আহি থকা যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেইখিনিৰ কাৰণে তেওঁলোকে ট্ৰেইন আপ অলৰেডি হৈ গ'ল আৰু তেওঁলোকে খুব ধুনীয়াকৈ